নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ PM কিষাণৰ 19 নং কিস্তিৰ বা 19 নম্বৰ ইনষ্টলমেণ্টৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, PM কিষাণৰ 19 নম্বৰ কিস্তি পাবলৈ হ'লে আপোনালোকে কৰিব লাগিব এইকেইটা কাম, আৰু কি কি কাম কৰিব লাগিব সেয়া আমি আপোনালোকক আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই আছোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যে PM কিষাণ সন্মান নিধি যোজনাৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু সেই খবৰটো হৈছে বন্ধু বান্ধৱীসকল, যিসকলে PM কিষাণৰ টকা পায় আৰু সেইসকলে এতিয়ালৈকে এইকেইটা কাম কৰা নাই, সেইসকলে কিন্তু 19 নম্বৰ কিস্তিটো নাপাব, বা 19 নম্বৰ যিটো ইনষ্টলমেণ্ট পাবলগীয়া আছে সেইটো হয়তো নাপাবও পাৰে। বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকে PM কিষাণৰ যিসকল হিতাধিকাৰী আছে, যিসকলে 2000 টকাকৈ পায় প্ৰতি বছৰত 3টা কিস্তি 2000কৈ, সেইসকলক আমি জনাই আছোঁ যে যিসকলে 19 নম্বৰ কিস্তিটো এতিয়া আহি আছে, 2025ৰ যিটো প্ৰথম কিস্তি হ'ব, 19 নং কিস্তি হয় PM কিষাণৰ, সেই কিস্তিটো পাবলৈ হ'লে আপোনালোকে কৰিব লাগিব এইকেইটা কাম। আৰু সেই কামকেইটা হৈছে, প্ৰথমে আপোনালোকে আপোনালোকৰ নিজৰ ষ্টেটাছটো চেক কৰিব লাগিব। ষ্টেটাছটো হৈছে PM কিষাণৰ যিটো ষ্টেটাছ আছে, সেই ষ্টেটাছটো চেক কৰিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পেলাই। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি আপোনালোকৰ নিজৰ জনা নাথাকে, তেতিয়াহ'লে আপোনালোকে যিকোনো এটা CSC চেণ্টাৰ বা কম্পিউটাৰ চেণ্টাৰত গৈ, কম্পিউটাৰ দোকানত গ'লে আপোনালোকক আপোনাৰ আধাৰ কাৰ্ডখন লৈ গ'লে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই দিব, আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপোনালোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু ষ্টেটাছটো চেক কৰিলেহে গম পাব আপুনি 19 নম্বৰ কিস্তিটো আপুনি পাবনে নাই, কি পৰিস্থিতিত আছে আপোনাৰ PM কিষাণটো, সেয়া আপোনালোকে চেক কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিজেও চেক কৰিব পাৰিব আপোনালোকৰ মোবাইল দি, আৰু আপোনালোকৰ মোবাইলত গৈ পেলাই ক্ৰম ব্ৰাউজাৰ বা যিকোনো এটা ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে লিখিব PM কিষাণ, লিখাৰ পিছত যিটো প্ৰথম ৱেবছাইট ওলাই আহিব সেইটোতে আপোনালোকে পাব, আৰু তাত এটা বস্তু আছে ন' ইয়ৰ ষ্টেটাছ। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তাত মাৰিলে আপোনালোকৰ এটা পেজ খোল খাই আহিব আপোনালোকৰ সন্মুখত, আৰু সেই পেজটো খোল খোৱাৰ পিছত তাত চাব আপোনালোকে তাত 3টা বস্তু আছে, এটা হ'ল লেণ্ড শ্বেডিং, এটা হ'ল বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক, আৰু এটা হ'ল EKYC। এই 3টা বস্তু যদি আপোনালোকৰ য়েছ হৈ থাকে তেতিয়াহ'লে আপোনালোকে টকাটো পাব, আৰু যদি নাপায়, যদি য়েছ নাথাকে বা কোনো এটাত খেলি মেলি আছে, তেতিয়াহ'লে আপোনালোকৰ এইটো ঠিক কৰিব লাগিব। EKYC যদি আপোনালোকৰ ক্ৰছ চিন মাৰা থাকে বা পূৰণ চিন মাৰা আছে, গতিকে আপুনি এইটো ঠিক কৰিব লাগিব, বা লেণ্ড শ্বেডিংটোত কিবা প্ৰব্লেম হৈ আছে, বা আধাৰ চিডিং যিটো বেংক একাউণ্টৰ লগত, সেইটো যদি চিডিং নাথাকে তেতিয়াহ'লে আপোনালোকৰ টকা নোসোমাব। আপোনালোকে এই 3টা বস্তু আপোনালোকে চেক কৰক। প্ৰথমে ন' ইয়ৰ ষ্টেটাছত গৈ চেক কৰিব পাৰিব আপোনালোকে নিজৰ মোবাইল দিয়ে, আৰু যদি নোৱাৰে তেতিয়াহ'লে যিকোনো এটা কম্পিউটাৰ চেণ্টাৰত গৈ আপোনালোকৰ স্থিতিটো বা ষ্টেটাছটো চেক কৰক, তেতিয়া আপোনালোকৰ সকলো ঠিকে থাকিলে আপোনাৰ একাউণ্টত সোমাব টকাটো। বন্ধু বান্ধৱীসকল, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু যিসকলে টকা নাপায় সেইসকলেও আপোনালোকে চেক কৰক। টকা নোপোৱাৰ কাৰণ এই 3টাই। যিসকলৰ টকা বন্ধ হৈ আছে, যিসকলে PM কিষাণৰ কিস্তি পোৱা নাই, 17 নম্বৰ কিস্তি, 18 নম্বৰ কিস্তি পোৱা নাই, বা 2, 3, 4টা কিস্তি আপোনালোকৰ লেপছ হৈ আছে, সেই কিস্তিখিনি পোৱা নাই, সেই ব্যক্তিসকলে আপোনালোকৰ ষ্টেটাছটো চেক কৰক। আৰু ষ্টেটাছটো চেক কৰিলে আপোনালোকে গম পাব যে আপুনি কিয় পোৱা নাই। হয়তো আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংকটো হোৱা নাই, নতুবা আপোনাৰ লেণ্ড শ্বেডিংটো কিবা প্ৰব্লেম হৈ আছে, বা নতুবা আপোনাৰ EKYC এইটো এতিয়ালৈকে হোৱা নাই। টকা নোপোৱাৰ কাৰণ হ'লে এই 3টাই। আপোনালোকে ষ্টেটাছ চেক কৰিলে এই 3টা বস্তু ওলাই পৰিব, আৰু এই 3টা বস্তু যদি ঠিকে থাকে, য়েছ থাকে, গোটেইখিনিৰ ৰাইট ছাইডত য়েছ ৰাইট মাৰ্ক মাৰা থাকে, তেতিয়াহ'লে আপোনালোকৰ টকা নিশ্চয় সোমাব, ইয়াত কোনো দ্বিধাবোধ নাই। তো আপোনালোকে এই বস্তুখিনি চেক কৰিলেহে আপোনালোকে গম পাব। তো 19 নং কিস্তিটো পোৱাৰ আগতে আপোনালোকে সকলোৱে এই বস্তুটো চেক কৰি লওক, নহ'লে আপোনাৰ পিছত অসুবিধা হ'ব পাৰে, হয়তো আপুনি টকাটো নাপাবও পাৰে। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰক, আৰু সকলোকে জানিবলৈ সুযোগ দিয়ক। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।